তিনিটা অনুষ্ঠান আজি নামাকৰণ হ'ল সৰুসজাই ষ্টেডিয়াম এজ এ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব আৰু মঙলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে। নমস্কাৰ বন্ধুসকল, অসম চৰকাৰে যোৱা কেবিনেট বৈঠকত অসমৰ বহুকেইখন প্ৰতিষ্ঠানৰ নাম সলনি কৰাক লৈ এটা ঐতিহাসিক সিদ্ধান্ত হাতত লৈছে। ই কেৱল নাম সলনি কৰাই নহয়, এই সিদ্ধান্তৰ জৰিয়তে অসমৰ গৌৰৱৰ প্ৰতীকসকলক দিয়া হৈছে সন্মান। ইয়াৰ ভিতৰত আছে সৰুসজাই ষ্টেডিয়াম, যাক এতিয়াৰ পৰা ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স হিচাপে জনা যাব সমগ্ৰ অসমত। ভোগেশ্বৰ বৰুৱা হৈছে অসমৰ প্ৰথম এছিয়ান গেমছত সোণৰ পদক বিজেতা। তাৰ পিছত আছে ৰাজ্য পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন প্ৰতিষ্ঠান, এতিয়া জনা যাব গোলাপ বৰবৰা ৰাজ্য পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন প্ৰতিষ্ঠান হিচাপে। গোলাপ বৰবৰা হৈছে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী। তাৰ পিছত আছে মঙলদৈ জিলা ষ্টেডিয়াম, এতিয়া জনা যাব ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে। ৰজা ধৰ্মনাৰায়ণ হৈছে প্ৰথমজন দৰঙী ৰজা। এইবোৰ কেৱল নাম সলনি নহয়, এইবোৰ হৈছে অসমৰ অতীত গৰিমা আৰু চৰিত্ৰলৈ শ্ৰদ্ধাৰ নিদৰ্শন। আপোনালোকৰ মতামত কি? এই নাম সলনি সঠিক দিশলৈ যাত্ৰা নে কেৱল ৰাজনৈতিক চাল? কমেণ্ট কৰি আপোনাৰ মতামত জনাব নাপাহৰিব। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চাইবাৰ হাব পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক অসমৰ মুখ্যমন্ত্ৰীজনে এই প্ৰসংগত কি জনালে ৰাইজক চাওঁ। আপোনালোকে সকলোৱে জানে যে আমি সৰুসজাই ষ্টেডিয়ামটো সৰুসজাই স্পৰ্টছ কমপ্লেক্স বুলি ইয়াক জনা যায়, কিন্তু কাৰো নামত স্পৰ্টছ কমপ্লেক্সটো ডেডিকেটেড কৰা হোৱা নাছিল, যদিও ইণ্ডিভিজুৱেল ষ্টেডিয়াম কেইখন কোনোবা বিশিষ্ট ব্যক্তিৰ নামত নামাংকিত কৰা হৈ আছে। এতিয়াৰ পৰা গোটেই সৰুসজাই স্পৰ্টছ কমপ্লেক্সটো অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স নামে জনা যাব। গোটেই এতিয়াৰ পৰা আমি সৰুসজাই ষ্টেডিয়াম বুলি নকৈ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স ৰূপে ইয়াক নামাংকিত কৰা হৈছে আৰু কেবিনেটে ইয়াক অনুমোদন দিছে। আপোনালোকে জানে যে আমাৰ এটা ইনষ্টিটিউট আছে যাক আমি SIRD বুলি কওঁ, ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট বুলি কওঁ। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যিটো SIRD বুলি আমাৰ প্ৰতিষ্ঠান আছে তাক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট নামে জনা যাব। অৰ্থাৎ চমুকৈ যাক আমি SIRD বুলি কওঁ আৰু গোটেই অসমতে ইয়াৰ বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন ট্ৰেইনিং চেণ্টাৰ আছে, গোটেই অসমতে ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আমি গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এই নামাকৰণটো কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ পিছত আমাৰ যিটো মঙলদৈৰ যিটো আমি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, দৰং জিলাৰ যিটো মঙলদৈত ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আছে, আমি প্ৰথমজন দৰঙী ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম হিচাপে ইয়াক আমি নামাকৰণ কৰোঁ। তিনিটা অনুষ্ঠান আজি নামাকৰণ হ'ল সৰুসজাই ষ্টেডিয়াম এজ এ ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স, আমাৰ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইয়াক গোলাপ বৰবৰা ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট হ'ব আৰু মঙলদৈ জিলা ষ্টেডিয়ামটোক ৰজা ধৰ্মনাৰায়ণ ষ্টেডিয়াম ৰূপে ইয়াক নামাকৰণ কৰা হৈছে।